স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ গৈছিল এই বিষয়টোক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উত্তৰ দিছে যে প্ৰিয়ংকা গান্ধী দলীয় কামতহে জুবিন ক্ষেত্ৰলৈ গৈছে দলীয় কামত আহিহে জুবিন ক্ষেত্ৰলৈ গৈছে কিন্তু প্ৰিয়ংকা গান্ধী কেৱল মাত্ৰ জুবিন ক্ষেত্ৰলৈ বুলি অসমলৈ অহা নাই গতিকে আমাৰ দলৰ বিজেপি দলৰ কোনো নেতা কৰ্মী নিৰ্বাচন শেষ নোহোৱালৈকে জুবিন ক্ষেত্ৰলৈ নাযায় এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্পষ্টকৈ উল্লেখ কৰিছে লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে জুবিন ক্ষেত্ৰত ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে প্ৰিয়ংকা গান্ধীয়ে 2 মিনিটৰ কাৰণেহে জুবিন ক্ষেত্ৰলৈ গৈছে কেৱল জুবিন ক্ষেত্ৰলৈ বুলি অহা নাই দলীয় কামত আহিহে প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ গৈছিল জুবিন ক্ষেত্ৰৰ স্থান নিৰ্ণয় কৰাৰ পৰা পৰিষ্কাৰ কৰালৈকে সকলো কাম চৰকাৰে কৰিছে ৰাজনৈতিক কামত আহি সুযোগ লৈ জুবিন ক্ষেত্ৰলৈ যাব নালাগে কোনো কাৰণত জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে 12000 বিজেপি কৰ্মকৰ্তাই জুবিনৰ জন্মদিনত তেজ দিছে বাকীসকলে জুবিনৰ নাম লৈ কেৱল মাত্ৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰক লৈ কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য বিজেপি দলৰ নেতা ইলেকশ্যনৰ পিছতহে জুবিন ক্ষেত্ৰলৈ যাব লাগে জুবিনক ৰাজনীতিৰ লগত তুলনা নকৰিব যি প্ৰিয়ংকা গান্ধীয়ে জুবিনৰ নাম শুনা নাই বুলি কৈছিল সেই প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ এতিয়া কিয় গৈছে নিৰ্বাচন চলি থকালৈকে আমিও নাযাওঁ জুবিন ক্ষেত্ৰলৈ এয়া স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যদি ভগৱানে কৰে মই মুখ্যমন্ত্ৰী হৈহে জুবিন ক্ষেত্ৰলৈ যাম কংগ্ৰেছে মুকলিকৈ জুবিনক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে বৰ্তমান সময়লৈকে যি কৰি আছে জুবিন গাৰ্গৰ নাম লৈ কেৱল মাত্ৰ ৰাজনীতি কৰিছে প্ৰিয়ংকা গান্ধীয়ে কৈছিল মই জুবিনৰ নাম শুনাই নাই এয়া প্ৰিয়ংকা গান্ধীৰ মন্তব্য আছিল যদি নামেই শুনা নাই প্ৰিয়ংকা গান্ধীয়ে তেনেহ'লে জুবিন ক্ষেত্ৰলৈ প্ৰিয়ংকা গান্ধী কিয় গৈছিল অসমীয়া মানুহক আৱেগিক কৰি ভোট লোৱা পৰম্পৰা এতিয়া বহু পুৰণি প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰলৈ যোৱা সন্দৰ্ভত এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 855 জন শ্বহীদৰ বাকৰিলৈ প্ৰিয়ংকা গান্ধী কিয় নগ'ল কিয় ভূপেন হাজৰিকাৰ সমাধিলৈ নগ'ল প্ৰিয়ংকা গান্ধী এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰৰ সন্দৰ্ভত কৰিছে মুখ্যমন্ত্ৰীয়ে এয়া ডাঙৰ মন্তব্য শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতা বা বিজেপিৰ কৰ্মীসকল কিয় জুবিন ক্ষেত্ৰলৈ যোৱা নাই বুলি একাংশই বিষয়টোৰ ৰাজনীতিৰে সাঙুৰিবলৈ চেষ্টা কৰি আহিছিল বিৰোধী মহলৰ গতিকে তেনে অৱস্থাত সেই প্ৰশ্নৰ উত্তৰ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্পষ্টকৈ উল্লেখ কৰিছে যে প্ৰিয়ংকা গান্ধীৰ উদাহৰণ দি যিসকলে এই প্ৰশ্ন কৰিছিল তেওঁলোকক এয়া স্পষ্ট উত্তৰ মুখ্যমন্ত্ৰীৰ যে প্ৰিয়ংকা গান্ধী অসমলৈ কিয় আহিছিল প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহিছিল কেৱল মাত্ৰ দলীয় কামত তেওঁ দলীয় উদ্দেশ্য লৈহে আহিছিল ৰাজনৈতিক উদ্দেশ্য লৈ তেওঁ অসমলৈ আহিছিল গতিকে দলীয় কাম কাজ কৰি মাত্ৰ 2 মিনিটৰ কাৰণে তেওঁ জুবিন ক্ষেত্ৰলৈ গৈছে কিন্তু কেৱল মাত্ৰ জুবিন ক্ষেত্ৰলৈ বুলি জানো প্ৰিয়ংকা গান্ধী আহিছিল নাই অহা জুবিন ক্ষেত্ৰলৈ বুলিও অহা নাই 855 জন শ্বহীদৰ স্মাৰকলৈও অহা নাই ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈও প্ৰিয়ংকা গান্ধী কেৱল মাত্ৰ জুবিন ক্ষেত্ৰলৈ 2 মিনিটৰ কাৰণে কি কাৰণে গৈছে মানুহ এতিয়া আৱেগিক হৈ আছে জুবিন গাৰ্গক লৈ গতিকে জুবিন গাৰ্গক লৈ আৱেগিক হৈ থকা মানুহবোৰৰ পৰা ভোট লাভৰ বাবে কেৱল মাত্ৰ ৰাজনৈতিক পৰিকল্পনাৰেহে প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ গৈছে গতিকে এই দৃশ্য এতিয়া জল পটপট হৈ আছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে স্পষ্টভাৱে যে মই জুবিন ক্ষেত্ৰলৈ নাযাওঁ কেতিয়ালৈকে নাযাওঁ যদি ভগৱানে কৰে মই মুখ্যমন্ত্ৰী হ'ম আৰু মই মুখ্যমন্ত্ৰী হ'লেহে জুবিন ক্ষেত্ৰলৈ যাম কেৱল ময়ে নহয় জুবিন ক্ষেত্ৰলৈ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতা আছে তেওঁলোকো যিসকলে নিৰ্বাচন খেলিব তেওঁলোকো নিৰ্বাচনৰ আগত নিৰ্বাচন চলি থকাৰ সময়লৈকে জুবিন ক্ষেত্ৰলৈ যাব নালাগে নিৰ্বাচনৰ পিছত যাওক নিৰ্বাচনৰ পাছত জুবিন ক্ষেত্ৰলৈ যাওক কিন্তু জুবিন গাৰ্গৰ কাৰণে সকলো কৰিছে চৰকাৰখনে জুবিন গাৰ্গৰ জন্মদিনত ৰক্তদান কৰিছে বিজেপিৰ কৰ্মীয়ে 12000 বিজেপিৰ নেতা কৰ্মীয়ে জুবিন গাৰ্গৰ নামত ৰক্তদান কৰিছে গতিকে এটা মহৎ কাম কৰিছে বিজেপিৰ কৰ্মীয়ে কিন্তু সেই কথা বিজেপিয়ে কেতিয়াও প্ৰচাৰো কৰি থকা নাই বা বিজেপিয়ে কেতিয়াও সেই কথা অনাও নাই গতিকে তেনে অৱস্থাত মাত্ৰ উদাহৰণ সহকাৰে যিসকলে প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ ভ্ৰমণক লৈ প্ৰশ্ন কৰিছিল তেওঁলোকক এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট উত্তৰ যদি ভগৱানে কৰে মই মুখ্যমন্ত্ৰী হৈহে জুবিন ক্ষেত্ৰলৈ যাওঁ আৰু নিৰ্বাচন শেষ নোহোৱালৈকে আমাৰ কোনো নেতা
যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকো জুবিন ক্ষেত্ৰলৈ যাব এতিয়া নালাগে গতিকে জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চলৈ কেতিয়াও ৰূপান্তৰিত কৰিব নালাগে জুবিন এজন প্ৰতিজন অসমীয়াৰ লোক অসমীয়াৰ অন্তৰত থকা সত্তা হয় গতিকে জুবিন ক্ষেত্ৰক কেতিয়াও ৰাজনৈতিক মঞ্চলৈ ৰূপান্তৰিত কৰিব নালাগে এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য জুবিন ক্ষেত্ৰক লৈ আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে বিমল বৰা মই কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলোঁ এতিয়া আমি স্থানটো কৰি দিছোঁ বেলেগসকল যাওক আমিতো বেয়া নাপাওঁ কিন্তু নিৰ্মাণ কোনে কৰিলে সেই জাগাটো যে জুবিন সমাধি হ'ল জাগাটো কোনে সিলেক্ট কৰিলে প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে গতিকে ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ যাব নাপায় আহিলে নিজাকৈ আহক আৰু জুবিনৰ পৰিয়ালক কিৰণ ৰিজিজু জ্যোতিৰাদিত্য সিন্ধিয়া মই 10 বাৰ বিজেপি দলৰ ফালৰ পৰাতো কতো কমি কৰা নাই 12,000 বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ জন্মদিনৰ দিনাখন তেজ দিছে জুবিনৰ কাৰণে বাকীসকলে জুবিনৰ নাম লৈ ৰাজনীতি কৰি আছে মোৰ কথাটো হ'ল আমাৰ দলৰ নেতাসকল ইলেকশ্যনৰ পিছত যাব লাগে জুবিনৰ সমাধিত জুবিনক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে এইটো মোৰ প্ৰথম দিনৰ পৰা প্ৰিন্সিপল ষ্টেপ ময়ো যেতিয়ালৈকে ইলেকশ্যন চলি থাকে ময়ো নাযাওঁ যদি ভগৱানে কৰে আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে হৈ পেলাই তাতে যাম যাতে কোনেও আমাক ক'ব নোৱাৰে জুবিনৰ নামটো ৰাজনীতিত ব্যৱহাৰ কৰা হৈছে কংগ্ৰেছেতো খোল্লা জুবিনক লৈ ৰাজনীতি কৰি আছে প্ৰিয়ংকা গান্ধীয়ে কি কৈছে জুবিনৰ নাম মই শুনাই নাছিলোঁ যদি তুমি নামে শুনা নাছিলা সমাধিত কিয় গলা যিজন ব্যক্তি তুমি নামে শুনা নাই সেইজন ব্যক্তিৰ সমাধিত কিয় গলা তাৰমানে ভোটৰ কাৰণে গলা এনেকে অসমীয়া মানুহক আবেগিক কৰি ভোট লোৱাটো পৰম্পৰা বহুত পুৰণা শহীদ বাকৰিত কিয় নগল প্ৰিয়ংকা গান্ধী আপোনালোকে আমাক সোধে যে জুবিনৰ সমাধিত অমুক জীয়ন কিয় নগল এইটো সোধকচোন যে 855 জন শহীদৰ বাকৰিত প্ৰিয়ংকা গান্ধী কিয় নগল সেই প্ৰশ্নটো আপোনালোকৰ কোনেও নকৰে প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে কিয় ভূপেন হাজৰিকাৰ সমাধিত নগল এইটো প্ৰশ্নটো মানুহৰ মনত আহিব জুবিনৰ তাত কিয় গৈছে মানুহ আবেগিক হৈ আছে জুবিনৰ নামত ভোট লাগে যদি অসমীয়াক সন্মান কৰিলেহেঁতেন প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আবিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন জুবিন ক্ষেত্ৰত গ'লহেঁতেন সকলোতে গ'লহেঁতেন গতিকে এই ধৰণৰ ইলেকশ্যনৰ মনোনয়ন চিলেকশ্যন কৰিবলৈ অহা মানুহে জুবিন সমাধিত যাব নাপায় তেওঁ নিজেই ক'ব লাগে যে জুবিনৰ প্ৰতি মোৰ সন্মান আছে ইলেকশ্যনৰ পিছত মই আহিম কেণ্ডিডেটবিলাক তাত যাব নাপায় জাগাটোক ৰাজনীতিকৰণ কৰিব নাপায় মোৰ এইটো স্পষ্ট সিদ্ধান্ত যে যোনে ইলেকশ্যন খেলিব খুজিছে তেওঁলোক জুবিন সমাধিৰ পৰা দূৰত থাকিব লাগে আৰু যোনে ইলেকশ্যন নেখেলে তেওঁলোক জুবিনৰ সমাধিত যাব লাগে